আৰু চৰকাৰী বিদ্যালয়ত এতিয়া তলা লাগিব গুৱাহাটীত বন্ধ হ'ব 16খনকৈ বিদ্যালয় পৰ্যাপ্ত শিক্ষাৰ্থী নথকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া চৰকাৰে অতি শীঘ্ৰেই গুৱাহাটীত 16খনকৈ বিদ্যালয় বন্ধ হোৱাৰ দিশে আৰু অন্য স্কুলৰ সৈতে সামিল কৰা হ'ব এই বিদ্যালয়সমূহ গতিকে বন্ধ হ'ব 12খনকৈ প্ৰাথমিক বিদ্যালয় আৰু ইয়াৰ মাজত আছে 4খনকৈ এমএ স্কুল ইতিমধ্যে শিক্ষা বিভাগে জাৰি কৰিছে এই জাননীখন আৰু বন্ধ হ'ব মহানগৰীৰ নামনি কামাখ্যা প্ৰাথমিক বিদ্যালয় লগতে ৰুদ্ৰসিংহ প্ৰাথমিক বিদ্যালয় সমান্তৰালকৈ বন্ধ হোৱাৰ দিশে এতিয়া বিনাপানী হিন্দী এলপি স্কুল মাছখোৱা মজিদা প্ৰাথমিক বিদ্যালয়খনো বন্ধ হোৱাৰ দিশে আছে খাৰঘুলি শিশু বিদ্যাপীঠো বন্ধ হ'ব মাছগাঁও বালিকা প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব উত্তৰ বনমাজা প্ৰাথমিক বিদ্যালয়খন বন্ধ হ'ব গতিকে 16খনকৈ বিদ্যালয় বন্ধ হ'ব গুৱাহাটী মহানগৰীত যাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কটকীপাৰা প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব লাচিতগড় প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব টিলিংগাঁও প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব সমান্তৰালকৈ মহানগৰীত ঘোৰামাৰা প্ৰাথমিক বিদ্যালয়খনো বন্ধ হ'ব তাৰ উপৰিও জনজাতি মধ্য ইংৰাজী বিদ্যালয়খন বন্ধ হ'ব জতেন্দ্ৰনাথ এমই স্কুল বন্ধ হ'ব আৰু তাৰ লগতে চিত্ৰাচল এমই স্কুল আৰু সমান্তৰালকৈ আৰবান গডছেনিয়ে বেসিক স্কুলখনো বন্ধ হ'ব আনহাতে বন্ধ হ'ব নেতাজী শিশু বিদ্যাপীঠ এমই স্কুল মেট্ৰিকত এজনো উত্তীৰ্ণ নোহোৱা বিদ্যালয়সমূহ বন্ধ হ'ব এই কথা ঘোষণা কৰিছে এতিয়া প্ৰশাসনে আনহাতে বিদ্যালয় বন্ধৰ সিদ্ধান্ত এতিয়া সৃষ্টি কৰিছে বহু প্ৰশ্নৰ আৰম্ভ হৈছে নেকি এতিয়া চৰকাৰী বিদ্যালয়ৰ স্মশান যাত্ৰা চৰকাৰী বিদ্যালয়ৰ প্ৰতি এতিয়া সদিচ্ছা নাই নেকি চৰকাৰৰ যাক লৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 16খনকৈ যি বিদ্যালয় বন্ধ হ'ব এয়া আৰম্ভণি নেকি মহানগৰীৰ যিখন 16খনকৈ বিদ্যালয় আছে সেই 16খনকৈ বিদ্যালয় বন্ধ হ'লে বিপদত পৰিব নেকি এতিয়া শিক্ষাৰ্থীসকল যাক লৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই লৈ আজি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আমাৰ সাংবাদিকসকলে আনিছে গতিকে আমাৰ লগত এতিয়া জ্যেষ্ঠ সাংবাদিক পল্লৱী আছে পোনপটীয়া সম্প্ৰচাৰ নিউজ ডেস্কৰ পৰা গতিকে তেখেতৰ ওচৰলৈ যাব বিচাৰিম পল্লৱী আপোনাৰ ওচৰলৈ আহিছোঁ এটা বিশেষ খবৰ যে 16খনকৈ বিদ্যালয় বন্ধ হোৱাৰ দিশে আৰু সমান্তৰালকৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে গতিকে আজিৰ দিনটোত আপুনি আৰু বিকাশে যেহেতু বিদ্যালয়সমূহত গৈছিল অভিযান চলাবলৈ গৈছিল আৰু সেই সন্দৰ্ভত আচলতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল সমান্তৰালকৈ অভিভাৱকসকলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰকাৰৰ এই সিদ্ধান্ত আচলতে কিমান আচলতে ফলপ্ৰসূ বা এই সিদ্ধান্ত আচলতে উন্নত হ'ব নেকি যিসমূহ বিদ্যালয় আছে সেই ক্ষেত্ৰত আচলতে কি মন্তব্য প্ৰকাশ কৰিছে অভিভাৱকসকলে বা শিক্ষকসকলে ৰাণা ইতিমধ্যে আপুনি মই সকলোৱে অৱগত যে এই দুটা দিনত এটা খবৰে জোকাৰণি তুলিছে যে ৰাজ্য শিক্ষা বিভাগৰ পৰা এখন জাননী প্ৰকাশ পাইছে আৰু জাননীখনত প্ৰকাশ পোৱা অনুসৰি গুৱাহাটীত 16খন বিদ্যালয় চৰকাৰী বিদ্যালয় বন্ধ হ'ব আৰু সেই চৰকাৰী বিদ্যালয়ৰ তালিকাত 12খন এলপি স্কুল আৰু 4খন এমই স্কুল আছে আৰু সেই বিদ্যালয়কেইখন হাইস্কুলৰ সৈতে একত্ৰীকৰণৰ এক প্ৰস্তাৱ এক সিদ্ধান্ত লোৱা হৈছে ৰাজ্য চৰকাৰৰ পৰা আৰু কাৰণটো হৈছে যে 0% মেট্ৰিকত উত্তীৰ্ণৰ হাৰ লগতে 30 জন ছাত্ৰ ছাত্ৰীতকৈ কম যিসমূহ বিদ্যালয়ত আছে সেই বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই বাতৰিটো এই যিখন আসলে তালিকা সেই তালিকাখন প্ৰকাশ পোৱাৰ পাছতেই আমাৰ বিভিন্ন সতীৰ্থসকল আমি গুৱাহাটীৰ বিভিন্ন বিদ্যালয়লৈ যাবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই বিদ্যালয়সমূহত উপস্থিত হৈ আমি সচক্ষে যিবোৰ পৰিৱেশ আচলতে উপলব্ধি কৰিছিলোঁ বা পৰিৱেশ দেখুৱাইছিলোঁ তাৰ ভিতৰত প্ৰায়কেইখন স্কুলতে প্ৰায়কেইখন চৰকাৰী বিদ্যালয়তে কিন্তু আন্তঃগাঁথনি দুৰ্বল আৰু 30 জনতকৈ ছাত্ৰ ছাত্ৰী কম কিছু বিদ্যালয়ত কিন্তু সদায়ে তলা ওলমি থাকে কিছু বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰীৰ মুখ দেখিবলৈকে নাই আৰু কিছু বিদ্যালয়ত মেট্ৰিকত 0% উত্তীৰ্ণৰ হাৰ তেনেমূৰ বিদ্যালয় বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া কিন্তু শলাগ ল'বলগীয়া বা সেয়া চৰকাৰৰ ভাল সিদ্ধান্ত বুলি ক'ব লাগিব কিন্তু এনে কেইখনমান স্কুলত মই উপস্থিত হৈছিলোঁ যে মই নিজে উপস্থিত হৈছিলোঁ খাৰঘুলি বিদ্যাপীঠ স্কুলখনৰ কথা সুকীয়া সেই স্কুলখনত সেই চৰকাৰী বিদ্যালয়খন 1960 চনত স্থাপন হোৱাৰ সময়ৰ পৰা যিগৰাকী শিক্ষয়িত্ৰী আছিল শিক্ষয়িত্ৰীগৰাকীয়ে বহু শ্ৰম দান কৰিছে আৰু 20 গৰাকীৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰি 40 গৰাকী ছাত্ৰ ছাত্ৰীৰ সংখ্যা তালৈ বৃদ্ধি কৰিছে আৰু লগতে নিজৰ পকেটৰ ধন খৰচ কৰি স্কুলখন ভালকৈ সজাইছে পৰাইছে সেই স্কুলখনৰ ক্ষেত্ৰত চৰকাৰে কিছু ভাবিবলগীয়া আছে কেৱল গুৱাহাটী মহানগৰীতে নহয় অসমৰ বিভিন্ন স্থানত আমি যদি দেখো বিগত বৰ্ষসমূহত আমি বিভিন্ন বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি খুবেই দুৰ্বল ছাত্ৰ ছাত্ৰী নাথাকে শিক্ষয়িত্ৰী
নাথাকে তেনেস্থলত কিন্তু চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ ফলত কিন্তু সেই চৰকাৰৰ যি খৰচ সেই খৰচ কিছু কমিব আৰু শিক্ষা বিভাগলৈ কিছু আমূল পৰিৱৰ্তনৰ কথা যিহেতু চৰকাৰে ভাবি আছে বা সংস্কাৰৰ কথা ভাবি আছে সেই সংস্কাৰ আহিব বুলি আচলতে সকলোৱে কামনা কৰিছে কিন্তু যি সময়ত মই এটা কথা উল্লেখ কৰিম অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চৰকাৰী শিক্ষাখণ্ডৰ উন্নীতকৰণৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে আমি যদি উল্লেখ কৰোঁ চৰকাৰী স্কুলৰ 2000তকৈ অধিক ক্লাছৰুম নিৰ্মাণ কৰা হৈছে 500তকৈ অধিক বিদ্যালয় ভৱন নিৰ্মাণ কৰা হৈছে আৰু সেই দিল্লীত য'ত প্ৰাইভেট স্কুলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে আচলতে দবদবাই আছে সেই তেনেস্থলত 3 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে কিন্তু চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিছে আচলতে অৰবিন্দ কেজৰিৱাল চৰকাৰৰ সদিচ্ছা আছে চৰকাৰী বিদ্যালয়সমূহক আগবঢ়াই নিবৰ বাবে কিন্তু আমাৰ ইয়াত যদি আমি এতিয়া মন কৰোঁ যে চৰকাৰী বিদ্যালয়সমূহ আগবঢ়াই নিবৰ কাৰণে কোনো সদিচ্ছা প্ৰকাশ নহয় আমি যে কৈ আছোঁ যে ছাত্ৰ ছাত্ৰী নাই আন্তঃগাঁথনি দুৰ্বল মেট্ৰিকত 0% উত্তীৰ্ণৰ হাৰ কিয় হৈছে ইয়াৰ সঠিক মূল্যায়ন কৰিছেনে চৰকাৰে যে ইয়াৰ বাবে ক'ত কিছু পৰিমাণে চৰকাৰে দায়ী নহয় জানো কাৰণ চৰকাৰী বিদ্যালয়সমূহ উন্নীতকৰণৰ বাবে আন্তঃগাঁথনি তেওঁলোকে ভাল কৰিব লাগিব আমি যদি এটা কথা উদাহৰণ ল'ব বিচাৰোঁ TC স্কুল আমাৰ কাষতে আছে উলুবাৰী TC স্কুলৰ পৰা ষ্টেণ্ড কৰিছে উত্তীৰ্ণ হৈছে বহু শতাংশ ছোৱালীয়ে কিন্তু সেই স্কুলখন আন্তঃগাঁথনি খুবেই দুৰ্বল কিন্তু সেই স্কুলখন আন্তঃগাঁথনি ঠিকৰ ক্ষেত্ৰত বা আন্তঃগাঁথনি ভাল কৰাৰ ক্ষেত্ৰত উন্নত কৰাৰ ক্ষেত্ৰত কিন্তু চৰকাৰৰ কোনো সদিচ্ছা নাই গতিকে চৰকাৰী বিদ্যালয়সমূহ যদি এনেদৰে একত্ৰীকৰণ কৰা হয় তেনেহ'লে চৰকাৰী বিদ্যালয়সমূহৰ সংখ্যা কমি যাব আৰু যিসমূহ ছাত্ৰ ছাত্ৰী আৰু এটা কথা মই উল্লেখ কৰিম ৰাণা যে দূৰত্বৰ কথাটো ছাত্ৰ ছাত্ৰীসকলে কম দূৰত্বৰ স্কুলখনত পঢ়ি যিমান ভাল পাব শিক্ষা গ্ৰহণ কৰি যিমান ভাল পাব বহু কিলোমিটাৰ দূৰত্বৰ স্কুলখনলৈ গৈ শিক্ষা গ্ৰহণ কৰাটো তেওঁলোকৰ কাৰণে অসুবিধা হ'ব এতিয়া যদি মই উল্লেখ কৰোঁ ইয়াত যেহেতু জনজাতি যিখন ME স্কুল আছে সেই জনজাতি ME স্কুলখন ইয়াত ৰূপনগৰৰ এখন স্কুলত একত্ৰীকৰণ কৰা হৈছে গতিকে উলুবাৰীৰ যি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰজন গৈ পেলাই আকৌ তেওঁ ৰূপনগৰলৈ যাবগৈ লাগিব গতিকে দূৰত্বৰ কথাটো ইয়াত আহি পৰিছে গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে শিক্ষা বিভাগৰ সঠিক মূল্যায়নৰ প্ৰয়োজন আছে তেওঁলোকে স্কুলসমূহ বন্ধ কৰিছে ঠিকেই আছে কাৰণ যিবোৰ স্কুলত আচলতে পইচা পুঁজি খৰচ কৰি লাভ নাই য'ত ছাত্ৰ ছাত্ৰী নাথাকে কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকল যায় এনেই বহি থাকে তেনেস্থলত ৰাজ্য চৰকাৰে বা শিক্ষা বিভাগে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া কিন্তু গ্ৰহণযোগ্য বা শলাগিবলগীয়া কিন্তু এনে কিছুমান স্কুল আছে যিবোৰ স্কুলত কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে বহু কষ্ট কৰিছে তেওঁলোকে শ্ৰমদান কৰিছে তেওঁলোকে সেই বিদ্যালয়সমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কিন্তু অৰিহণা আছে আজিয়ে মই যিখন স্কুলৰ কথা কৈছোঁ এই মুহূৰ্তত গতিকে চৰকাৰে দুইটা দিশতে সঠিকভাৱে চাব লাগিব মিশ্ৰিত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত এই জাননীখন ওলোৱাৰ পাছত এতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকৰ ক্ষেত্ৰত মিশ্ৰিত এটা পৰিস্থিতিৰ সৃষ্টি হৈছে কিছু স্কুলৰ ক্ষেত্ৰত চৰকাৰে সঠিক সিদ্ধান্ত লৈছে বুলি সকলোৱে মন্তব্য কৰিছে কিন্তু কিছু ক্ষেত্ৰত চৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰত কৰণীয় বহু কৰিবলগীয়া আছে ৰাণা এই আমূল পৰিৱৰ্তনৰ বাবে আচলতে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া একাংশ অভিভাৱক বা শিক্ষয়িত্ৰীয়ে মানি লৈছে বা একাংশ মানি লোৱা নাই গতিকে এই সিদ্ধান্ত লোৱাৰ পাছত শিক্ষা বিভাগটোত আচলতে কিমান উন্নত হোৱাৰ দিশে আগবাঢ়িব এই ক্ষেত্ৰত শিক্ষয়িত্ৰীসকলে কি কয় বা অভিভাৱকসকলে মানি লৈছেনে এই সিদ্ধান্তত ৰাণা মই উল্লেখ কৰিছোঁ যে আমি কেৱল গুৱাহাটীতে নহয় অসমৰ বিভিন্ন স্থানত এনে কিছু বিদ্যালয় আছে এতিয়া বিধ্বংসী বানৰ ফলত কিছুমান চৰকাৰী বিদ্যালয় পানীৰ তলত বুৰ গ'ল বা ভাঙি গ'ল এনে কিছু বিদ্যালয় আছে য'ত ছাত্ৰ ছাত্ৰী নাথাকে জিৰ' ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী গৈ উভতি আহিব লগাহে য'ত ছাত্ৰ ছাত্ৰী আছে কিন্তু তাৰ অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নাই বা আন্তঃগাঁথনি তেনেই দুৰ্বল গোহালি সদৃশ পৰিৱেশ আছে কিছুমান স্কুলত তেনে স্কুলৰ ক্ষেত্ৰত একত্ৰীকৰণ কাষতে থকা ভাল স্কুলখনৰ লগত একত্ৰীকৰণ কৰিছে সেইটো কিন্তু ভাল কথা কাৰণ তেনে কৰিলে চৰকাৰৰ যি খৰচৰ পুঁজি বা খৰচৰ যি সীমা সেই সীমাটো কমিব আৰু শিক্ষাৰ ক্ষেত্ৰতো কিন্তু উন্নত হ'ব বা শিক্ষাৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব কিন্তু এনে কিছুমান স্কুল আছে মই এতিয়াও কৈছোঁ যে বহু বছৰ চৰকাৰী বিদ্যালয়তে চাকৰি কৰি আছে শিক্ষয়িত্ৰীগৰাকীয়ে বা শিক্ষকজনে
তেওঁলোকে সেই স্কুলখনক উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু তেওঁলোকে চৰকাৰক আবেদন নিবেদন বহুবাৰ জনাইছে যে স্কুলখনত ছাত্ৰ ছাত্ৰী আছে কিন্তু শিক্ষক শিক্ষয়িত্ৰী নাই ঘৰটো ভাল কৰি দিব লাগে আন্তঃগাঁথনি ঠিক কৰিব লাগে TC স্কুলৰ যদি শিক্ষকজনৰ সৈতে মই কথা পাতিছিলোঁ তেতিয়াও মই গম পাইছিলোঁ তেওঁ কথাত কান্দি দিছিলে সেইদিনাখন যিদিনাখন আচলতে সেই স্কুলখনৰ পৰা ষ্টেণ্ড কৰিছিলে ছোৱালীজনীয়ে সেইদিনাখন তেওঁ কান্দি দিছে যে এইখন স্কুলৰ পৰা ষ্টেণ্ড কৰিছে কিন্তু সেইখন স্কুলত আন্তঃগাঁথনি তেনেই দিব তৎসত্ত্বেও কিন্তু ভাল ৰিজাল্ট কৰিছে গতিকে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কিছু শিক্ষক শিক্ষয়িত্ৰীয়ে যৎপৰোনাস্তি চেষ্টা কৰিছে চৰকাৰী মাধ্যমটোক অসমীয়া মাধ্যমটোক চৰকাৰী বিদ্যালয়ক এনেদৰে ভালকৈ ৰাখিবৰ কাৰণে কিন্তু এটা কথা মই উল্লেখ কৰিব লাগিব যে কথাই কথাই এতিয়া দেখিছোঁ যে ইংৰাজী মাধ্যম বা ব্যক্তিগত খণ্ড বিদ্যালয়ক বেছি গুৰুত্ব প্ৰদান কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিও আমি তেওঁৰ ভাষণত বা তেওঁৰ মন্তব্যত আমি এটা কথাই প্ৰকাশ হ'ল বা এটা কথাই আমি ইংগিত পালোঁ তেওঁ ইতিমধ্যে কৈছে যে ডাঙৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ ল'ৰা ছোৱালীসমূহক ইংলিছ মিডিয়ামত পঢ়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে কিন্তু সৰু যিসকল মানুহ বা সৰ্বসাধাৰণ তেওঁলোকক কিয় এনেদৰে পঢ়িবলৈ জোৰ দিয়া হয় গতিকে তেওঁৰ কথাৰ পৰা এটাই আমি প্ৰকাশ পাইছোঁ বা এটা কথাই ইংগিত পাইছোঁ যে এই গোটেই অসমখনত আচলতে চৰকাৰী যি বিদ্যালয় আছে সেই চৰকাৰী বিদ্যালয়ৰ সংখ্যা কমাই আচলতে ইংৰাজী মাধ্যমৰ স্কুলৰ সংখ্যা বঢ়াবলৈ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি এনেধৰণৰ ইংগিত কিন্তু প্ৰদান নকৰা নহয় গতিকে ৰাণা এই ক্ষেত্ৰত চৰকাৰৰ সঠিক মূল্যায়নৰ প্ৰয়োজন আছে সেই স্কুলসমূহত পুনৰবাৰ তেওঁলোকে যদি গৈ পৰ্যবেক্ষণ কৰে বা জৰীপ কৰে তেতিয়াহ'লে পুনৰ ওলাই পৰিব আচলতে কোনকেইখন স্কুলত ভালদৰে শিক্ষাদান হৈ আছে কোনকেইখন স্কুলত আচলতে ভালদৰে শিক্ষাদান হোৱা নাই কোনকেইখন স্কুলৰ আন্তঃগাঁথনি ভাল শিক্ষক শিক্ষয়িত্ৰী ভালদৰে আগুৱাই যোৱাৰ মনোভাৱ আছে আৰু কোনকেইখন স্কুলত সেই মনোভাৱ নাই বা আন্তঃগাঁথনি দুৰ্বল এই কথা জল পটপটকৈ ওলাই যাব ৰাণা পল্লৱীয়ে খুব চমুকে জানিব বিচাৰিম যিসমূহ বিদ্যালয় বন্ধ হ'ব সেই বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কি হ'বগৈ বা বদলীকৰণ কৰা হ'ব নেকি সেই ক্ষেত্ৰত একদম স্পষ্টকৈ হয় ৰাণা যিসমূহ আচলতে বিদ্যালয় মই গম পোৱা মতে 12খন হাইস্কুল 12খন LP স্কুল আৰু 4খন ME স্কুল সেই ME স্কুলক হাইস্কুলৰ সৈতে একত্ৰীকৰণ কৰা হ'ব বুলি ইতিমধ্যেই ওলাইছে কথাটো কিন্তু এতিয়ালৈকে আচলতে সেই এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই বা যিটো স্পষ্ট কথা সেই কথাটো আচলতে ক'ব পৰা নাযাব কিন্তু যিসকল শিক্ষক শিক্ষয়িত্ৰী থাকিব সেই শিক্ষক শিক্ষয়িত্ৰীসকলক ভাগ বিতৰণ কৰা হ'ব বা বিভিন্ন স্কুলত তেওঁলোকক ডিস্ট্ৰিবিউট কৰা হ'ব বুলি ইতিমধ্যে ধন্যবাদ জনাইছোঁ পল্লৱী আৰু পল্লৱী আমাক জনালে গতিকে 16খনকৈ বিদ্যালয় আচলতে বন্ধ হ'ব তলা লাগিব বিদ্যালয়কেইখন আৰু একত্ৰীকৰণ কৰা হ'ব এই বিদ্যালয়কেইখনত